প্ৰকাশিত হৈছে এই ৰামে ভকতে যতে ক গাৱৈ গুণ নামচয় তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। এতিয়া সমাজ বিশেষে সাম্প্ৰতিক সময়ত আমি প্ৰত্যেকৰে দৃষ্টিগোচৰ হয় যে এজন ভকত হ'বলৈ যোৱাৰ লগে লগে সমাজ বিশেষে একোধাৰিকৈ মালা গ্ৰহণ কৰা যায়। সেই মালাৰ নামো আছে সৰু মালা, মাজু মালা, বৰমালা। এইটো হ'ল দেখাচাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তি পঢ়াশালী ভাগিত মাত্ৰ দেখা যায় নামমালা জপ কৰা। এই শাস্ত্ৰসন্মত বৰ্তমান পদে ক'লে ভকতে যতে ক গাৱৈ গুণ নামচয়। এজন ভকতে যিমানে যিমানে কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম আশ্ৰয় কৰি থাকিব, মনৰ ভাৱনাযুক্ত হৈ পদ্ম মুখখন্তে বা কায়ৰ দ্বাৰা যিমানে যিমানে আশ্ৰয় কৰিব, সেই নামৰ এপাহি এপাহি ফুলৰ জৰিয়তে কৃপালু ভগৱন্ত পুৰুষে তেওঁৰ শৰীৰত মালা স্বৰূপত পৰিধান কৰে। তাকেই কোৱা হৈছে নাম মালা তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। কিন্তু সমাজ ব্যৱস্থাত তাৰ ওলোটাটোহে দেখা যায়। ভগৱন্তই নামমালা পিন্ধে, ভকতে আশ্ৰয় কৰে নাম, তাৰ মালা ভগৱন্তই পিন্ধে। আৰু আমাৰ সমাজত সাম্প্ৰতিক সময়ত একোজন ভকতৰ শিৰত বা ভকতৰ গলতহে কিন্তু সেই কিবা গুটিৰ কাঠৰ একোধাৰী মালা পৰিধান কৰি থকা দেখা যায়। গতিকে শাস্ত্ৰই কৈছে এটা, আৰু আমি সংসাৰত ভাগৱত পঢ়ি পঢ়ি তাৰ নিয়মটো পালন কৰিছোঁ কিন্তু অন্য এটা। এনেধৰণে প্ৰকাশ কৰি ব্যাসদেৱৰ আগত দেৱৰ্ষি নাৰদে প্ৰকাশ কৰিছে অ হেন জানি ব্যাসঋষি তুমি সৰ্বজান নিৰিমিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। ব্যাস, তুমিতো সৰ্বজানন্তা, কিয়নো তুমিও ভগৱন্তৰ ২৪টি অৱতাৰৰ এক অংশ অৱতাৰ, আৰু আমিও ভগৱন্তৰ ২৪ অৱতাৰৰ এক অংশ অৱতাৰ নাৰদ। ইতিমধ্যে প্ৰকাশিত হৈ আহিছে পদবন্ধে। গতিকে তুমিও সৰ্বজানন্তা, কিন্তু কিবা এটা খেলি মেলি হ'ল যাৰ বাবে তোমাৰ এই বেমাৰটো লাগিল। গতিকে বেমাৰৰ ঔষধ আমি দিয়া হৈছে। সেইকাৰণে ব্যাস, তুমি সৰ্বজানন্তা হিচাপে তুমি এতিয়া আমি কোৱা উপদেশ পালন কৰা যে নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। কৃষ্ণ চৰিত্ৰ প্ৰধান হিচাপে তুমি ১৮ নম্বৰ এভাগী মহাপুৰাণ নাম হ'ব মহাভাগৱত, তুমি জীৱৰ মংগলৰ বাবে প্ৰকাশ কৰা। কৃষ্ণ ৰাম যিটো বাইকে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। কিন্তু ব্যাস শাস্ত্ৰ প্ৰণয়ন কৰোঁতে এটা কথা মন কৰিবা, তুমি এনেকুৱা বাক্যৰে সেই শাস্ত্ৰভাগী সজাই তুলিবা যি বাক্যত কৃষ্ণ নামটো প্ৰকাশিত হয়। অৰ্থাৎ তুমি প্ৰণয়ন কৰিবলৈ যোৱা শাস্ত্ৰভাগীৰ প্ৰত্যেক বাক্যতে যাতে কৃষ্ণ নাম আশ্ৰয় হয়, এই কথাটোলৈ তুমি যৎপৰোনাস্তি মন কৰিবা। যদি বাক্যত কৃষ্ণ নামটো নাথাকে তেতিয়াহ'লে উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। উচিষ্ট মানে এৰেহা, গৰ্ত মানে গাঁত, অপবিত্ৰ মানে লেতেৰা বা অপৰিষ্কাৰ। আমি যিকোনো এভাগ দ্ৰব্য আহৰণ কৰাৰ লগে লগে তাৰ পাছত যিখিনি অৱশিষ্ট থাকি যায় তাক উচিষ্ট বুলি কোৱা হয়, এৰেহা। আৰু সেই উচিষ্ট যি ঠাইত পেলাই দিয়া যায় তাক কোৱা হৈছে গৰ্ত। গতিকে শাস্ত্ৰই আমাক এটি সুন্দৰ সিদ্ধান্ত দিছে
যে কৃষ্ণ নাম নথকা যি যি বাক্য আমি আশ্ৰয় কৰিম সেই বাক্যবিলাক চোৱা পাতনিতকৈও লেতেৰা বুলি সিদ্ধান্ত দিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বতৰৰ প্ৰতিকূল অৱস্থা আপোনাসৱৰ জ্ঞাত দৰ্শন হৈছে। ইয়াৰ বাবে পোনপটীয়াকৈ আমি দুখ কাকো দিব নোৱাৰোঁ। হয়তো অনিল তাঁতী বাপকে আমি ইয়াৰ বাবে দোষাৰোপ কৰিব লাগিব, কিয়নো তাঁতী বাপে প্ৰথমে কৈছিল যে তেওঁ হেনো কিনকিনীয়া বৰষুণ দিছে আৰু প্ৰাণজিৎ বাপ আহিছে এতিয়া বোলে দুপাল বিটা বৰষুণ দিব। গতিকে ভকতৰ বাক্য নিশ্চয় অথলে নাযায়, বাপে সুন্দৰভাৱে প্ৰকাশ কৰি নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই সুন্দৰভাৱে বতৰৰ এই দৰ্শনটো প্ৰকাশ কৰিছে। সেহিটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ মেঘাচন্ন নহয় দুৰ্দিন হৰি কথা অমৃতক সম্যক আলাপ ৰখে যিটো দিন হুয় বিহীন। যে সেই দিনটো আমাৰ বাবে বেয়া নহয় যিদিনা ধুমুহা গাজনি ঢেৰেকনি শিল বৰষুণ আহে, কিন্তু স্বাভাৱিকতে সেই দিনটোলৈ আমাৰ ভয় লাগে। কিন্তু শাস্ত্ৰই কৈছে সেই দিনটোত ভয় কৰিব লগা নাই। মনুষ্য জীৱনৰ আটাইতকৈ বেয়া দিন সেইটো কৃষ্ণ কথা অমৃতক সম্যক আলাপ ৰখে যিটো দিন হুয় বিহীন। যিদিনা আমি কৃষ্ণ নাম আশ্ৰয় কৰিব নোৱাৰিলোঁ, এজন ভকতৰ সংগ লাভ কৰিব নোৱাৰিলোঁ, সেইদিনাহে বোলে আটাইতকৈ জীৱনৰ বেয়া দিন বুলি সিদ্ধান্ত দিয়া হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ। আমি আগবাঢ়ো। বতৰ কাম কৰিব।